প্ৰথমে চাওক এই দৃশ্য। এনেদৰে বিপদসংকুলভাৱে যাতায়াত কৰে প্ৰায় 10খনকৈ গাঁৱৰ লোকে। এই দৃশ্য হৈছে বকো সমষ্টিৰ চন্দ্ৰা নামৰ গাঁৱৰ। তাৰাবাৰী চন্দ্ৰা হৈ বাংকিকোটলৈ যোৱা এই পথটোৰ এনে দুৰৱস্থাই যাতায়াতৰ নামত জ্বলা কৰা হৈছে সাধাৰণ ৰাইজক। বোকাত লুটুৰি পুটুৰি হৈ বিদ্যালয়লৈ যায় ছাত্ৰ ছাত্ৰী। এই গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁওসমূহে ৰোগীয়ে বা অন্তঃসত্ত্বা মহিলাক মূল পথলৈ আনিবলৈ হলে হাঙি কৰি আনিব লাগে। ইপিনে ৰাইজৰ স্পষ্ট অভিযোগ, দেশ স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈ কোনো সাংসদ বা বিধায়কে এই গাঁৱত খোজ দি পোৱা নাই। বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক কাটৰ অনুৰোধ কৰাৰ পাছতো কোনো সফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে। আমাৰ এইটো এই চন্দ্ৰা সংযোগী পথটো চন্দ্ৰা হৈ বাংকিকত মৈৰাচৰা খিলাবাৰী এনেকৈ যোৱা ৰাস্তাটো যেনেকুৱা অৱস্থা হৈছে, বোকাৰ কাৰণে খোজ কাঢ়িব নোৱাৰে। তাৰপিছত স্কুলত ল'ৰা ছোৱালী আনিবৰ কাৰণে খুবেই অসুবিধা। মায়াকে এযোৰ যদি কাপোৰ পিন্ধাই পঠায় আৰু পাকা ৰাস্তাত উঠাই পেলাই আৰু এযোৰ পিন্ধাব লগা হয়, ইমান অসুবিধা। তাৰপিছতে আৰু ইফালে যদি কিবা কৰি ডেলিভাৰী লৈ যাব লগা হয় বা ৰোগী কিবা ওলাব লগা হয়, তেতিয়াহ'লে মানুহজনক হয়তো হাঙি কৰি ল'ব লাগিব, নহ'লে ঠেলাত টানিব লাগিব। তাৰ বাহিৰে বেলেগ ৰাস্তা নাই। আজি স্বাধীনতা ৭৬ বছৰ হৈ যোৱাৰ পিছতো এনেকুৱা মানে হৈছে, ৰাস্তা যে এনেকুৱা হৈ আছে আমাৰ ইয়াত। আমিতো সৰুৰ পৰা ডাঙৰ হ'লোঁ, কোনো এটা মন্ত্ৰী MLA আজিলৈকে ইয়াত দেখা নাই। যোৱা লোকসভা ইলেকশ্যন গেল, আমি শুনিছোঁহে কিবা বিজুলী কলিতা মেধি না কি বুলি পেলাই। তেওঁকতো আজি আমি দেখাই নাই, ছবিয়ে দেখা নাই। কেনেকুৱা মানুহি আহাও নাই। ভোটটো লগাৰ সময়ত কিন্তু বেলেগ পালি পহৰীবিলাক আহে ভোট খোজাৰ কাৰণে, কিন্তু ইয়াত তেওঁৰ চাহটো কেনেকুৱা আজিলৈকে আমি দেখাই নাই। মানে ভোটটো দিয়ে থাকিব লাগে, কিন্তু ৰাস্তাখনৰ যি অৱস্থা হৈছে, তেওঁলোকে যদি বিভাগীয় কৰ্তৃপক্ষ একবাৰ আহি পেলাই চকু ফুৰাই যায়, তেতিয়াহ'লে কিজানি গম পাব চন্দ্ৰাত ৰাস্তাঘৰ কিমান শোচনীয় অৱস্থা, কিমান বেয়া হৈ আছে। তেওঁলোকে চোৱাটো আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ জনালোঁ। চৰকাৰক কিবা কওঁ নেকি? চৰকাৰক মানে আৰু চৰকাৰকতো আৰু কৈয়ে আছোঁ। বিভাগীয় যিখিনি মানুহ আমি মাজে মাজে এনেকৈ বকত PWDৰ মানুহ লগ কৰোঁ, যাই পেলাই তেওঁলোকক কওঁ যে মানে আমাৰ ৰাস্তাঘৰ ইমানেই বেয়া হৈ আছে, চৰকাৰৰ মানে মানুহকেইটাক ক'লেও কোনো গাইড নিদিয়ে, একো নকয় আৰু কোনো উত্তৰ নাপাওঁ তেওঁলোকৰ ফালৰ পৰা। মাজতে আমি গিলোঁ, যাই নাজানা মানুহ এনেকৈ বহু দূৰক লৈয়ে গিলোঁ, দৰখাস্ত এনেকৈ মানে যাই পেলাই দি আহিলোঁ বকত ব্লক অফিচত। দৰখাস্ত ৰাখিল, খা খবৰ নাই। চৰকাৰৰ আৰু কি কৰিব, তেওঁলোকৰ ভেকা ভানাই শেষ নহয়। বকোৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।